যোহন লিখা হ'ব বাৰ্তা 15,19 চাম। ইয়াত বাইকত লিখা আছে যে আজি আমি প্ৰত্যেকে আমি পাইছো যে তোমালোক জগতৰ নোহোৱা। আমি জগতৰ হয় নে নহয়? আজি প্ৰভু স্পষ্ট কৈছে যে আজি আমি এই জগতৰ অৰ্থাৎ আমি কোন নাগৰিক হয়, কোনটো দেশৰ আমি নাগৰিকতা হ'ব লাগিব, সেই নাগৰিকতাৰ কাৰণে আজি আমি পৃথকৰ বিষয়ে আমি পাইছো। আমি চাওঁ যোহন লিখা 15,19 লিখা আছে যে কৈছে তোমালোক জগতৰ নোহোৱা, কিয়নো আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্যৰ স্বৰ্গত আছে। আমি স্পষ্ট ৰূপে আমি পাইছো যে আমি জগতৰ নহয়, কিন্তু আমি কোন নাগৰিকতা হয়, কোন আমি বাসিন্দা হয়, যে আমি বাইবেল আমাক স্পষ্ট কৰিছে যে আমি স্বৰ্গ ৰাজ্যৰ আমি বাসিন্দা হয়। আজি স্পষ্ট বাক্য আমি চাওঁ যোহন লিখা 15,19 আমাৰ সভাপতি মহোদয় পাঠ কৰি দিব। যোহনে লিখা সুবাৰ্তা 15,19 তোমালোক জগতৰ নোহোৱা, তোমালোক জগতৰ নোহোৱা, তোমালোক জগতৰ হোৱা হলে তোমালোক জগতৰ হোৱা হলে জগতে আপোনালোকক জগতে আপোনালোকক ভাল পালেহেঁতেন। ভাল পালেহেঁতেন। যদি আপোনালোকে যদি আমি জগতৰ হোৱা হলে আজি গোটেই ওচৰ চুবুৰীয়াবিলাকে আজি পৃথিৱীত চবেই আমাক মৰম কৰিলেহেঁতেন, চবে প্ৰেম কৰিলেহেঁতেন, আমাক হাই কাজিয়া নকৰিলেহেঁতেন, আজি সকলোৱে আমি মিলি জুলি থাকিলেহেঁতেন। কিন্তু আজি প্ৰভুৰ বাক্যত কৈছে তোমালোক জগতৰ হোৱা হলে আজি লোকবিলাকে আপোনালোকক প্ৰেম কৰিলেহেঁতেন, কিন্তু আপোনালোক আৰু মই জগতৰ নোহোৱা। আমি জগতৰ নহয়। মই তোমালোকক মই আপোনালোকৰ জগতৰ মাজৰ পৰা মই আপোনালোকৰ জগতৰ মাজৰ পৰা মনোনীত কৰিলো। মনোনীত কৰিলো। মই আপোনালোকৰ মই এই জগতৰ পৰা আপোনালোকক সকলোকে মই মনোনীত কৰিলো, কিন্তু যি জেগাত আজি সেই বাসিন্দা হ'ব লাগিব সেই জেগাত মই আপোনালোকৰ কাৰণে ঠাই যোগাৰ কৰি আছো। সেই জেগাত থাকিব নিমিত্তে মই আপোনালোকক মাতিছো, সেই জেগাত থাকিবৰ কাৰণে মই আপোনালোকক নিযুক্ত কৰিলো, মই বাছি আনিলো। সেই জেগাত থাকিবৰ কাৰণে আপোনালোকে যি পথত আছিলে, যি আন্ধাৰ ৰাস্তাত আছিলে, সেই আন্ধাৰ ৰাস্তাৰ পৰা আপোনালোকক মই পৃথক কৰিলো। প্ৰেইজ দ্য লৰ্ড। আজি আমি বাইকত পাই আছো যে তোমালোক জগতৰ হলে জগতে তোমালোকক প্ৰেম কৰিলেহেঁতেন। আজি যদি আমি চাওঁ, আজি যদি আপোনালোকে একবাৰ অনুভৱ কৰি চাব, আজি যদি হয় আমি এই পৃথিৱীত আছো, যদি এই পৃথিৱীত আছো, যদি আমি ভাবি চাওঁ একবাৰ আমাৰ লগত কোনোবা একজন আমাৰ লগত বেয়া আছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আজি যদি মোৰ লগত 10 জন ভাল আছে, 20 জন মোৰ লগত বেয়া আছে। আজি মই উদাহৰণস্বৰূপে আপোনালোকৰ মাজত কৈছো যে মই হ'ব পাৰে আজি প্ৰভুৱে মোক মনোনীত কৰিছে, আমি জগতৰ নহয়, কিন্তু আমি স্বৰ্গীয় ৰাজ্যৰ হয়, আমি স্বৰ্গীয় ৰাজ্যৰ হয়। আৰু প্ৰভুৱে আমাৰ কাৰণে সেই ঠাইবিলাক বনাইছে যে আজি যদি আমি সেই পৃথিৱীত থকা হলে, যদি ইয়াতে থকা হলে আমাক সকলোৱে প্ৰেম কৰিলেহেঁতেন। যদি আমি জগতত থকা হলে আমাক চবেই প্ৰেম কৰিব, কিন্তু আমাক কি কৰে বুলি কৈছে? ঘৃণ কৰে বুলি কৈ আছে। আমাক ঘৃণ কৰে, কাৰণ আজি যদি আমি চাওঁ সকলোৰে একে তেজ ওলাব, যদি আমি চাওঁ একেই মাংস, একেই ধৰণে আমি খোজ কাঢ়িছো, একেই নিচিনা আমি কাম কৰিব পাৰো, কিন্তু আমি এই জগতত আছো, কিন্তু জগতে আমাক প্ৰেম নকৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমি বাইবেল স্পষ্ট পাই আছো, সেইকাৰণে প্ৰভুৱে সেই মাজৰ পৰা আমাক বাছি ললে, সেই মাজৰ পৰা আমাক তুলি ললে, প্ৰভুৱে মনোনীত কৰিলে। ফিলিপিয়া 3:20 লিখা আছে, কিয়নো আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্য স্বৰ্গত আছে। আমি যিবিলাকে যি ৰাজ্যৰ মানুহ হয় সেই ৰাজ্য স্বৰ্গত আছে। আমি ফিলিপিয়াত আমি পাইছো যে আমাৰ যিটো ৰাজ্য হয় সেই ৰাজ্যটো স্বৰ্গত আছে। সেইকাৰণে স্বৰ্গৰ ৰাজ্যত যাবৰ কাৰণে হলে আমি সেই পথটো আমি চিধা কৰিব লাগিব। যদি আমি অপথে গৈ আছো তেতিয়াহলে আমি সেই পথত আৰু সেই ৰাজ্যত আমি কেতিয়াও থাকিব নোৱাৰিম। পঢ়ি দিব। ফিলিপিয়া 3:20
কিয়নো আমি কিয়নো আমি যি ৰাজ্যৰ মানুহ যি ৰাজ্যৰ মানুহ, কাৰণ আমি স্বৰ্গ ৰাজ্যৰ মানুহ হয়, সেই ৰাজ্য স্বৰ্গত আছে। সেই ৰাজ্য স্বৰ্গত আছে। যেতিয়া আমি সেই বাসিন্দাৰ হয় আৰু সেই ঠাইত আমি থাকিবলৈ পাম আৰু সেই ঠাই স্বৰ্গত আছে, তাৰে পৰাই আহিব বুলি তাৰে পৰা আহিব বুলি আমাৰ ত্ৰাণকৰ্তা আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰজী হোৱা অৰ্থাৎ প্ৰভু যীশু অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্ট, খ্ৰীষ্টলৈ অপেক্ষা কৰি আছো। খ্ৰীষ্টলৈ আহিবলগীয়া ঈশ্বৰৰ লগত আমি অপেক্ষা কৰি আছো। যীশু খ্ৰীষ্টক অপেক্ষা কৰি আছো, যিজনে আমাক সেই স্বৰ্গৰ ৰাজ্যত লৈ যাবৰ কাৰণে আহিব। তেওঁৰ কাৰণে আমি বাট চাই আছো, তেওঁৰ কাৰণে আমি সেই যাত্ৰাত আছো। সেই যাত্ৰা কৰি কৰি আমি যাম আৰু আমি অপেক্ষা কৰি আছো, আমি ৰৈ আছো। আজি প্ৰভু যীশু আহিব আৰু প্ৰভু যীশু আমাক লৈ যাবৰ কাৰণে আহিব আৰু তেওঁ ঠাই যুগুত কৰি আছে, আমাৰ কাৰণে ঠাই যুগুত কৰি আছে। আমি অপেক্ষা কৰি আছো সেই প্ৰভু যীশুৰ লগত থাকিবৰ কাৰণে, এই স্বৰ্গৰ ৰাজ্যত থাকিবৰ নিমিত্তে, এই স্বৰ্গৰ ৰাজ্যত বাসিন্দা হ'বৰ নিমিত্তে প্ৰভু যীশু আমাৰ কাৰণে ঠাই যুগুত কৰি আছে আৰু তেওঁ আমাক দিবলৈ আহিব। তেওঁ এদিন আহিব দিবলৈ। যিসকলে শুই থাকিব তেওঁলোকে একো গম নাপাব। যিসকলে এতিয়াও তেওঁলোকে জাগতিকতা আছে, যিবিলাকে আত্মিকতা নাই, তেওঁবিলাকে জাগ্ৰত হোৱা নাই, যিসকলে টোপনিতে আছে তেওঁবিলাকে থাকি যাব। আজি প্ৰভুৱে আমাৰ কাৰণে আহিব, প্ৰভু আমাক লৈ যাবৰ কাৰণে আহিব। আমি অপেক্ষা কৰি আছো। প্ৰভু আমাক লৈ যাব, যে চোৰৰ নিচিনা কৰি আহিব, তেওঁ চোৰৰ নিচিনা কৰি আহিব। যেতিয়া আহিব কোনোৱে গম নাপাব। যদি আমি বাইকত চাওঁ, যেতিয়া নোহক তেতিয়া ঈশ্বৰে আজ্ঞা দিছিলে, নো তোৰ বৰা জাহাজ বনা। যেতিয়া নোহক আজ্ঞা দিলে, নোহক তেতিয়া আজ্ঞা দিলে আৰু নোহক কৈছে, নো তোৰ বৰা বা জাহাজ বনা। কিয়নো জল প্ৰলয় আহিব, জলপ্লাবন আহিব আৰু সেই গোটেই পৃথিৱী নষ্ট হৈ যাব। যেতিয়া নোহক গলে, যেতিয়া সেই আজ্ঞামতে যেতিয়া নোহে জাহাজ বনাব ধৰিলে, তেওঁ ছেম হাম জাফেত তেওঁবিলাকৰ পুত্ৰ, তেওঁবিলাকৰ সধৰ্মণি, তেওঁবিলাকৰ জীয়েকসকল সকলোৱে সেই জাহাজ তেওঁবিলাকে বনালে। যেতিয়া তেওঁবিলাকে নিৰ্মাণ কৰিলে আৰু মানুহবিলাকে তেওঁ হাঁহি আছে, যে ইমান শুকানত, ইমান বামত, পানী নাই, কেনেকুৱা নাওখন চলিব। তেতিয়া সেই সময়ত যেতিয়া ঈশ্বৰে গোটেই তোলা তোলা বস্তু ভৰাবলৈ ক'লে নহয়, যেতিয়া নোহে সেই এযোৰ এযোৰকৈ গোটেই বস্তু ভৰালে আৰু সেই সময়ত ঈশ্বৰে গোটেই দৰ্জা বন্ধ কৰিলে। নোহে বন্ধ কৰা নাই। নোহৰ দৰ্জা, যেতিয়া জাহাজৰ দৰ্জাখন আজি ঈশ্বৰে বন্ধ কৰিলে, মানুহে কেতিয়া খুলিব নোৱাৰিব। যেতিয়া বন্ধ হৈ গ'ল, ধক 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 বজিছে, যেতিয়া ধক 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 মেঘে গজিছে আৰু আকাশৰ পৰা দুৱাৰ মুকলি কৰা হ'ল আৰু গোটেই 40 দিন 40 ৰাতি পানীৰে পৰিপূৰ্ণ হ'ল। আৰু যেতিয়া পানী হৈ গৈছে, তেতিয়া গোটেই বিশ্ব অৰ্থাৎ গোটেই জলপ্লাবন হৈ গ'ল আৰু গোটেই সমুদ্ৰৰ নিচিনা হৈ আহিছে আৰু মানুহবিলাকে ডুবিব ধৰিছে। সেই সময়ত বিয়া আছিলে, বিয়া মানুহবিলাক পাতি আছিলে, ৰং কৰি আছিলে, আজি মণ্ডপতে সোমাই আছিলে, সেই সময়ত আনন্দ কৰি আছিলে। সেই সময়ত জলপ্লাবন আহি গ'ল। তেওঁবিলাকে শুই আছিলে, তেওঁবিলাকে জাগ্ৰত হোৱা নাছিলে আৰু সেই সময়ত কি হ'ল, তেওঁবিলাকে ডুবি গৈছে আৰু তেওঁবিলাকে গৈছে আৰু নোহৰ দৰ্জাত মাৰিছে, যে জাহাজৰ দৰ্জাটো মাৰিছে, হে নো দৰজা খোল, আপনি ডুব ৰহে, হে নো খোল। যেতিয়া তেওঁবিলাকে ঢক 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 মাৰিছে, তেতিয়ানো তেওঁৰ মাতবিলাক তেওঁ শুনি আছে। কিন্তু কি হ'ল, ঈশ্বৰে দৰ্জা বন্ধ কৰিছে। ঈশ্বৰে দৰ্জা বন্ধ কৰিছে, তেওঁবিলাকে খুলিব নোৱাৰিলে। নোহৰ ইচ্ছাৰ মতে তেওঁ দৰ্জা খুলিব নোৱাৰিলে। সেই সময়ত ঈশ্বৰে বন্ধ কৰিছে। প্ৰিয়সকল, আজি যেতিয়া নোহক কৈছে, হে নো আমি মৰি গৈছো, তুমি দৰ্জা খোলা, নহলে আমি ডুবি মৰি যাম। যেতিয়া জলপ্লাবন আহিলে, গোটেই মানৱ জাতি পানীত উটুৱাই লৈ গ'ল। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমি জাগি থাকিব লাগিব। আমি যুৱক যুৱতীবিলাকে আমি জাগি থাকিব লাগিব। প্ৰভুৰ ৰাজ্য অৰ্থাৎ প্ৰভু যীশু আমাক দিবলৈ আহিব আৰু সেই ৰাজ্যত আমি থাকিবলৈ পাম। যদি আমি জাগি নাথাকো, তেতিয়াহ'লে আমি কেতিয়াও যাব নোৱাৰিম। কিয়নো প্ৰভুৱে কৈছে, কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, সেই ৰাজ্যত আমি থাকিবলৈ পাম। প্ৰভু
আহিব আমি অপেক্ষা কৰি আছো আমি এনেকুৱা জাগ্ৰত হৈ থাকিম এনেকুৱা আমি সদায় প্ৰাৰ্থনা কৰি থাকিম তেতিয়া আমি প্ৰভুৰ লগত আমি যাবলৈ পাম আৰু আমি এই জগতত আছো এই জগতত আহি আমি কাম কাজ কৰিছো একো লৈ যাব নোৱাৰিম যেনেকুৱা আহিছো আমি খালি হাততে গুচি যাম কাপোৰো অনা নাই আমি এনেকুৱাই গুচি যাম জানে মই উদাহতে ত্ৰাংগতাও সরল দিন দেখা উদাহতে কোনো ফল রাখো জানে মই উদাহতে ত্রাংগতাও সরল দিন দেখা উদাহতে কোনো ফল রাখো হালেলুয়া প্রেজ দ্য লর্ড আমি একো লৈ যাব নোৱাৰিম কাৰণ আমি খালি হাতত আহিছো এই খালি হাতেই যাম কিন্তু এই জগত আমাৰ নহয় কিন্তু আমাৰ যিটো হয় স্বৰ্গীয় ৰাজ্য যিটো স্বৰ্গত আমাৰ ৰাজ্য আছে সেই ৰাজ্যৰ কাৰণে আমি ধন সাঁচিব লাগিব সেই ৰাজ্যৰ কাৰণে আমি কাম কৰিব লাগিব আজি বাক্য স্পষ্ট কৈ আছে জগতৰ সৈতে পৰিহাৰ কৰিব লাগে জগতৰ মিত্ৰতা ঈশ্বৰৰ শত্ৰুতা যদি আমি বাক্যত আমি চাওঁ যাকত হ'ব 4:4 লিখা আছে জাকব 4:4 লিখা আছে যদি আমি সেই বেবিচাৰ সেই পাপত যদি আমি সোমাম তেতিয়া আমি সেই ৰাজ্য কেতিয়াও আমি দেখিবলৈ নাপাম জাকব 4:4 লিখা আছে বৰ লিখন নাই শেষ হৈ আহিছে ওকে জাকব 4:4 হে বেবিচাৰিণী তিৰোতাসকল জগতৰ মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা ইয়াক তোমালোকে জানানে নাজানা আজি বাক্য কৈ আছে যে জগতৰ মিত্ৰতা আজি ঈশ্বৰৰ শত্ৰুতা জগতক যিজনে মিত্ৰ বুলি ভাবে যিজনে সেই জগতক মিত্ৰ বুলি আপোন কৰি লয় তেওঁ শত্ৰু হয় আজি যীশুৰ শত্ৰু হয় এতেকে যিজনে জগতৰ মিত্ৰ হ'বলৈ ইচ্ছা কৰে জগতৰ প্ৰিয় হ'বলৈ ইচ্ছা কৰে তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয় নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয় আজি তেওঁ মিত্ৰতা কাৰণ জগতত পাপ আছে জগতত পাপ হৈ আছে ব্যভিচাৰ হৈ আছে লোভ হৈ আছে ভোগ নিচিনা হৈ আছে পাথৰ হৈ আছে মানুহৰ মনবিলাক পাথৰ হৈ আছে কোমল নাই সেইবিলাকক ঈশ্বৰে বেয়া পায় জগতৰ মিত্ৰবিলাক হৈছে ঈশ্বৰৰ শত্ৰুতা প্ৰেইজ দ্য লৰ্ড হালেলুয়া তাৰ তলত আমি চাওঁ কি লিখা আছে নাইবা শাস্ত্ৰে অনৰ্থক ৰূপে কয় বুলি তোমালোকে ভাবিছানে যি আত্মা তেওঁ আমাক বাস কৰাইছিল সেই আত্মাই অসূয়ালৈ কি কৈছে হিংসা লৈ হাবিয়া কৰেনে যিটো ঈশ্বৰে আমাক আত্মা দিছে সেই আত্মা কেতিয়াও হিংসা নকৰে অসূয়া কেতিয়াও হিংসা নকৰে কিন্তু তেওঁ মহা অনুগ্ৰহ দান কৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আজি বাক্য কৈ আছে যে বাক্য স্পষ্ট কৰিছে যে আমি সেই জগতৰ মিত্ৰতাত আমি কেতিয়াও থাকিব নালাগে কিন্তু যি ৰাজ্যত আমি থাকিব লাগিব সেই ৰাজ্যত আমি মিত্ৰতা কৰিব লাগিব সেই আত্মিকতাত আমি মিত্ৰতা কৰিব লাগিব চিৰ জীৱন যেতিয়ালৈকে আমি
আছো আজি প্ৰভুৰ লগত আমি প্ৰভুৰ লগত আমি থাকিম তেতিয়াহে প্ৰভু আমাৰ লগত থাকিব আজি বাক্য যেনেকৈ আমি ফাৰ্ষ্ট টাইম আজি আমি ঈশ্বৰৰ বাক্য আমি পালো ভৱিষ্যতে নিকট আৰু তোমাৰ নিকট আয়েগা যেতিয়া ঈশ্বৰৰ ওচৰত কাষ চাপিম তেতিয়া ঈশ্বৰে আমাৰ ওচৰত কাষ চাপিব সেই বাক্যই আজি কৈছে যে আমি জগতৰ কেতিয়াও মিত্ৰতা হ'ব নালাগিব আমি ঈশ্বৰৰ মিত্ৰতা হৈ চলিব লাগিব আৰু লাষ্ট বাক্য আমি একটা চাওঁ ইব্ৰী 7:26 পদ আমি চাওঁ লাষ্ট বাক্য পৃথক হ'বলৈ আমাৰ আদৰ্শ পৃথক হ'বলৈ আমাৰ আদৰ্শবোৰ আমি চাওঁ প্ৰভু যীশু খ্ৰীষ্ট যীশুৰ পবিত্ৰ অকুটিল নিৰ্মল পাপীবিলাকৰ পৰা পৃথক আজি সেই বিষয়বিলাকৰ পৰা সেই ভাগৰ পৰা প্ৰভু পৃথক আছে চাওঁ আমি এব্ৰী 7:26 কিয়নো পবিত্ৰ অকুটিল নিৰ্মল পাপীবিলাকৰ পৰা পৃথক কৰা আৰু স্বৰ্গত গৈও ওপৰ হোৱা এনে মহাপুৰোহিতসকলৰ আমালৈ উপযুক্ত আছে আমেন আৰু তলত পঢ়িব তেওঁ দিনে দিনে সেই মহাপুৰোহিতসকলৰ সেই প্ৰধানবিলাকৰ নিচিনাকৈ প্ৰথমতে নিজৰ পাপৰ পাছত মানুহবিলাকৰ পাপৰ নিমিত্তে বলিদান উৎসৰ্গ কৰিবলৈ যেতিয়া পাপ কৰিছিলে তেতিয়া তেওঁলোকে বলিদান কৰিছিলে তেওঁৰ প্ৰয়োজন নাই তেতিয়া তেওঁলোকে প্ৰায়শ্চিত কৰি আছিলে যে বলি দিছিলে সেই আগৰ নিচিনা এতিয়া নাই আৰু তলত কি কৈছে কাৰণ তেওঁ নিজকে উৎসৰ্গ কৰাত সেই কৰ্ম একেবাৰে সাধন কৰিলে আমেন আগতে যেনেকুৱা লোকসকলে যেতিয়া পাপ কৰিছিলে তেওঁলোকৰ কাৰণে প্ৰায়শ্চিত হ'বৰ কাৰণে তেওঁলোকে বলি দিছিলে কিন্তু এতিয়া সেই বলি নাই কিন্তু আমাৰ কাৰণে আমাৰ পাপৰ কাৰণে যীশু খ্ৰীষ্টই উৎসৰ্গ হ'ল আজি আমাৰ পাপৰ কাৰণে তেওঁ ক্ৰুচত মৃত্যু হ'ল আজি আমি বাক্য পালো যে আমাক কৈছে যে পৃথক হোৱা বুলি কৈছে আৰু সেই বাক্য আমি পালো যে আজি কি কৈছে তোমালোক পৃথক হোৱা বুলি কৈছে দ্বিতীয় কৰিন্থিয়াৰ 6:7 লিখা আছে যে তোমালোক পৃথক হোৱা বুলি কৈ আছে যদি আমি সেই বাক্যবিলাক যদি আমি পঢ়িম আমি পাছনি গৰ্ভ 2040 পদৰ আমি যদি পঢ়িম আমি সেই বাক্যবিলাক পাম যে আমি ক'ত পৃথক হ'ব লাগিব আৰু সেই পৃথক হৈ আমি কোনটো ৰাজ্যত আমি যাব লাগিব আজি আমি শিকিছো আজি গম পাইছো আজি প্ৰভুৰ বাক্যৰ যোগেদি যোহান লিখা 19 পদৰ পৰা আমি শিকিছো ফিলিপিয়া 3:30 পদৰ পৰা আমি শিকিছো প্ৰভুৰ বাক্য আমাক শিকাইছে যে আমি গম পাইছো যে আজি আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্য স্বৰ্গত আছে যে আমাৰ কাৰণে যে স্বৰ্গ ৰাজ্যত আমাৰ জেগা আছে সেই ৰাজ্যত আমি থাকিব নিমিত্তে হ'লে আমি সদায় আমি পৃথক থাকিব লাগিব যে আজি মই প্ৰভুৰ বাক্য আপোনালোকৰ মাজত প্ৰচাৰ কৰিলো সেই বাক্যৰ যোগেদি প্ৰভু আপোনালোকৰ সকলোকে হাত দি আশীৰ্বাদ কৰক আমি